সৰুকৈ লৈ আহিছিলোঁ, লৈ আহি টাবটোত দি দিছিলোঁ। দি দিয়াৰ পাছত গৈ গৈ আজি কেইবছৰমানৰ ভিতৰতে এজোপা মাষ্টাৰ প্লেন হৈ থাকিলে। এতিয়া আমি কি কৰিব লৈছোঁ, এই গছজোপা আমি এতিয়া ৰিপটিং কৰিব লৈছোঁ। এতিয়া ছেপাৰেট কৰি দিম। ইয়াত অন্ততঃ 30টামান কলি আছে, 30টামান আছে। এইকেইটা যদি আমি বেলেগ বেলেগ টাব এইবিলাক আমি টাব ঠিক কৰি ৰাখিছোঁ। এই টাববিলাকত এতিয়া আমি ইয়াৰ পৰা কাটিং কৰি এটা এটাকৈ দিলোঁ। তাৰ আমি অলৰেডি 3টাই বনাইছোঁ। এই 3টা চাওক আপোনালোকে, এই 3টা, এটা 2টা, এই 3টা বনাইছোঁ। টোটেল মই 1 2 3 10টামান ইয়াৰ পৰা পুলি উলিয়াম। আকৌ মাদাৰ প্লেণ্টজোপাত অলপমান থৈ দিম। থৈ দিয়াৰ পাছত আকৌ হ'বলৈ দিম। জেজে প্লেনৰ এটা সুবিধা, আপুনি যদি ইহঁতক ভালকৈ চোৱা চিতা কৰে বা আপুনি চইল ভাল দিয়ে, তেতিয়া খুব কম দিনৰ ভিতৰতে ব্ৰাঞ্চিং হৈ বহুত বেছি হৈ যায়। সেই আমি এতিয়া প্ৰথম এই টাবটোৰ পৰা এনেকৈ আমি উলিয়াই ল'ম। উলিয়াই লোৱাৰ পাছত এইটো দেখিলেনে, এইটো ওলাই আহিলে চাওক। এইটো ওলাই আহিলে, ওলাই অহাৰ পাছত আমি এতিয়া কৰিম কি, এনেকুৱা এখন লয়, এখন ইনফেকশ্যন হ'ব নালাগে আচলতে। আমি পাছত ফাঞ্জিচাইড দি দিম ইয়াত। এতিয়া আমি এইটো এনেকৈ কাটিং কৰিব লাগিব। এনেকৈ কাটিং কৰি আপোনালোকে কি কৰিব লাগিব, এই বস্তুটো উলিয়াই দিব লাগিব এটা এটাকৈ। চাব আপোনাক কিমান ধুনীয়াকৈ এটা ওলাব। এইটো চাওক, এইটো দেখিলে, এইটো তাৰমানে মৰাৰ কোনো চান্সেই নাই আৰু, যদি ই আপোনাৰ ফাঞ্জিচাইড ফাংগাছে দিগদাৰ নলগায়, ই মৰাৰ কোনো চান্সেই নাই। গতিকে আপুনি এইখিনি তলৰ শিপাখিনি এনেকৈ অলপ কাটি দিব পাৰে, কাৰণ আপোনাৰ যিহেতু ছেপাৰেট কৰিছে আপুনি। এইখিনি কাটি আপুনি এনেকুৱা টাব এটা লওক। টাব এটা লৈ এইখিনি আপুনি এনেকৈ উলিয়াই এইটো বহাই দিয়ক। বহাই দি ইয়াত আপুনি মাটি দি পেলাই অকণমান হেঁচি দি দুদিনমান ছাঁত থৈ তাৰপিছত পানী দি দিব। পানী দি দুদিনমান ছাঁত থৈ দিব। আপোনাৰ এজোপা জেজে প্লেনৰ পৰা আপুনি ইজিলি 50জোপা, 30জোপা, 40জোপা আপুনি উলিয়াব পাৰিব। আৰু ইয়াৰ দামো যথেষ্ট পোৱা যায় বজাৰত। গতিকে এইটোত আপুনি মিনিমাম আপোনাৰ 150 টকা আপুনি পাব এইটো। গতিকে বন্ধুসকল, আপোনালোকে এইটো কৰিব পাৰে। যদি আপোনালোকে এনেই ঘৰত থকাবিলাকে ব্ৰাঞ্চিং কৰি দিব পাৰে। ঠিক আছে, হ'ব বন্ধুসকল।